নমস্কাৰ স্বাগতম মিটাৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 2 আৰু 7 মেত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ দুটা পৰ্যায়ত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আজি নিৰ্বাচন আয়োগে ঘোষণা কৰে 2 মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 7 মেত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 11 মেত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰথম পৰ্যায় অৰ্থাৎ 2 মেত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায় অৰ্থাৎ 7 মেত ধুবুৰী দক্ষিণ শালমৰা মানকাছৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মহানগৰ হুজাই নগাঁও মৰিগাঁও আৰু দৰং জিলাত হ'ব ভোট গ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ কাইলৈৰ পৰা ৰাজ্যত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা কাইলৈৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি পঞ্চায়ত প্ৰাৰ্থীসকলে কাইলৈয়ে দাখিল কৰিব পাৰিব মনোনয়ন দিনৰ 11 বজাৰ পৰা 3 বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 11 এপ্ৰিল মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন 12 এপ্ৰিল আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন 17 এপ্ৰিল ধাৰ্য কৰা হৈছে এইবাৰো বেলটত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ পোৰ্টেলত উপলব্ধ হ'ব পঞ্চায়ত প্ৰাৰ্থীৰ সবিশেষ তথ্য বুধবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়া আলোক কুমাৰে এক সংবাদমেলযোগে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ দিন पंचायत इलेक्शन 2025 जे नोटिफिकेशन আছে এই শিডিউলটো আপোনালোকক জানিবলৈ দিছো the commission to decide কৰিছে that কাইলে পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশন প্ৰাৰম্ভ হ'ব নমিনেশন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব 6 তাৰিখ যে দেওবাৰ আছে হেতু বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল ডেট অফ পাব্লিকেশন অফ ভ্যালিডলি নমিনেটেড ক্যান্ডিডেট যে আছে স্ক্ৰুটনি পাছত হে দিনাতে ডিক্লেয়াৰ কৰা হ'ব বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছো 17 এপ্ৰিল ডেট অফ পাব্লিকেশন অফ কন্টেস্টিং ক্যান্ডিডেট হে দিনাই 17 এপ্ৰিলত হ'ব ইলেকশন টু দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্স্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভ্যালি ফাৰ্স্ট ফেজ ডিস্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपारा बोंगाईगांव बरपेटा बजाली नलवारी कामरूप मेट्रो होजाई नगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुवा পৰা গধূলি 4:30 লৈকে সেকেন্ড ফেজ ইলেকশন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30 লৈকে ডেট এন্ড টাইম অফ রিপোল যদি দৰকাৰ হয় ফার্স্ট ফেজ কাৰণে আছে 4 মে 4th মে 2025 এন্ড সেকেন্ড ফেজ কাৰণে আছে 9th মে 2025 ডেট অফ কাউন্টিং আছে 11th মে দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা হেতু আছে আপোনাৰ ইলেকশন শিডিউল মই একবাৰ আৰু গাই দিছো ইস্যু অফ নোটিস অফ ইলেকশন বাই ডিস্ট্রিক্ট কমিশনার্স both phase 3rd April 2025 last date of filing nomination 11th April 2025 scrutiny of nomination papers 12th April 2025 date of withdrawal 17th April 2025 up to 3 p.m. Date of publication of list of contesting candidates 17th April 2025 after 3 p.m. Date and time of poll for first phase 2nd May 2025 between 7:30 a.m. and 4:30 p.m. Second phase 7th May 2025 7:30 a.m. to 4:30 p.m. Date of repoll, if any,
For first phase, 4th May 2025. For second phase, 9th May 2025. Timing 7:30 a.m. to 4:30 p.m. Date of counting, simultaneous counting होगा दुटाए फेज करने 11th May 2025 from 8 a.m. till completion of counting. খেল মহাৰণৰ প্ৰথম দিনাই অঘটন মাজুলীৰ পৰা অহা খেলুৱৈৰ দল আঘাতপ্ৰাপ্ত ঘটনাক বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ হাতীগাঁৱৰ ক্ৰিষ্টেল ৰেচিডেন্সিত আছে মাজুলীৰ দলটো আঘাতপ্ৰাপ্ত খেলুৱৈক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উঠিছে আনহাতে একোটাকৈ কোঠাত 8 গৰাকী খেলুৱৈক ৰখাৰো অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে মাজুলীৰ পৰা 16 গৰাকী ফুটবল খেলুৱৈ আহিছে খেল মহাৰণত ভাগ ল'বলৈ ইয়াত আহি পাইছোঁ আমাৰ গেছ অফিচৰ পৰা আমাৰ একো মানে সুবিধা প্ৰদান কৰা নাই য'ত আমি নিজৰ পইচাতে আমি ইয়াত ৰুমত চাৰ্ফ চেম্পু চাবোন পানী আমি নিজে খাব লগা হৈছে নিজৰ পইচা য'ত আমি চব দুখীয়া পৰিয়ালৰ পৰা আমি আহিছোঁ সেইকাৰণে আমি অহা যোৱা আমি নিজৰ পইচা দি টমটমেদি অহা যোৱা কৰিব লগা হৈছে ক'ৰ পৰা ক'লৈকে য'ত নেকি আমি ইয়াৰ পৰা আমি সৰুজালৈ এজনৰ প্ৰতি 30 টকা লয় আমি সৰুজন এনেকৈ অহা যোৱা কৰি থাকোঁ দুখ পাইছোঁ আমি তাৰপৰা ট্ৰিটমেণ্ট কৰিছে কিন্তু আমাৰ DSO ফালৰ পৰা আমি ফোন কৰিছোঁ বাৰম্বাৰ ফোন কৰিছোঁ আমাক ৰেছপঞ্চ দিয়া নাই ডক্টৰে এক্সৰে কৰিবলৈ কৈছে নেকি ডক্টৰে এইজনক এক্সৰে কৰিব কৈছে কিন্তু এক্সৰে কৰিব আকৌ পইচা লাগিব নহয় পইচা কৰিব পাব আমি আকৌ ইয়াৰ পৰা য'ত নেকি আমাৰ হস্পিটেল যাবলৈ আমাক পইচা লাগে আমি আমাৰ য'ত নেকি পৰিয়ালৰ পৰা আহিছোঁ ন আমি সেইকাৰণে আমি মলম চলম এনেকৈ কিনিব মোৰ পইচা পোৱা নাই ধেমাজিৰ জোনাইত খাদ্যত বিষক্ৰিয়া বনৰীয়া কাঠফুলা ভক্ষণ কৰি শিশুসহ অসুস্থ 12 জন সংকটজনক অৱস্থাত চিকিৎসাধীন অসুস্থ 4 জন জোনাইৰ অৰুণাচল সীমান্তৰ জামপানী গাঁৱত এই ঘটনা পেটৰ বিষ বমি মূৰ ঘূৰণিৰ সমস্যাৰ সন্মুখীন অসুস্থ লোকসকল অসুস্থ 8 জনক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অসুস্থ আন 4 জনক দিবজনী নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ইতিমধ্যে কিছু পৰিমাণে সুস্থ হৈছে 7 জন লোক এটি 8 বছৰীয়া শিশুসহ এতিয়াও অসুস্থ আন 5 জন লোক সংকটজনক অৱস্থাত চিকিৎসাধীনসকলৰ নাম ক্ৰমে 8 বছৰীয়া অনুষা মাঝি 58 বছৰীয়া ভৱন শাহ 56 বছৰীয়া কান্তি দেৱী 60 বছৰীয়া মনকুমাৰী শৰ্মা আৰু 55 বছৰীয়া বিনন্দ ডেকা শৰণীয়া মাশৰুম বুলি ক'লে বস্তুটো আমাৰ ভাষাত চেউ বুলি কোৱা যায় এইটো খাইছোঁ বুলি কৈছিল কেনেকুৱা চেউ হয় কি হয় বুলি বিচাৰোঁতে পাছত দেখুৱালে সিহঁতে দেখুৱাৰ পাছত আমিতো এইটো বস্তুটো চিনি নাপাওঁ কোন বস্তু কেনেকুৱা হয় খালে না আসলে হ্যাঁ কিটো কাঠফুলা মানে অলপ ৰঙা ৰঙা টাইপৰ আছিলে বস্তুটো অলপ বগা হোৱাইট কৰি এইটো বস্তুটো খাইছিলে বুলি সিহঁতে তাৰপিছত মোৰ মাও তাতে খাইছিলে খানা আজি খাম বুলি তাতে খাই দিলে তাৰপিছত ইহঁতৰ প্ৰথম হ'ল তাৰপাছত মোৰ মাৰটো হ'ল এতিয়া একজন আণ্টি যে একজনক সুধিছোঁ এই বস্তুটো খোৱা বস্তু হয় নেকি চাওকচোন এনেকৈ খাইছিলে বুলি কওঁতে এইটোতো একচুৱেলি নাখায় কিজানি আগত এনেকুৱা কৈছিলে এনেকুৱা মানে কৈ আছিলে সিহঁতে তাতে আছিলে বোলে গাঁৱতে য'ত উঠি থাকে তো জংঘল হেৰি আছে বন হেৰিৰ পৰা উঠাই পেলাই জংঘলৰ এতিয়া প্ৰব্লেমটো সিহঁতৰ বমিটো বহুতবাৰ হ'ল আহি ইয়াত ৱাছ চছ কৰাৰ পাছত ডাক্তৰজনে ক'লে বেলেগ টাইপৰ এনেকৈ প্ৰয়োজন নহয় যদি ভাল হৈ যাব নৰ্মেল হ'লে মানে আমি কাইলৈ ছুটি দিব পাৰিম অলপ মানুহকেইটাক এতিয়া ভাল দেখিছোঁ মই জামপানী বুলি কওঁ এইটো খোৱাটো মোৰ আন্দাজ মতে 10টা 10:30 সময়ত খাইছিলে ইয়াতে অনুমান লগোৱা মতে ৱাকফ সংশোধনী বিধেয়কক লৈ লোকসভাত অব্যাহত আলোচনা এই পৰ্যন্ত অব্যাহত বিধেয়কক লৈ আলোচনা মাৰাথন আলোচনা চলিছে বিধেয়কখনক লৈ দিনৰ 12 বজাৰ পৰা অব্যাহত বিতৰ্ক এয়া হৈছে ৱাকফ সংশোধনী বিধেয়কক লৈ আলোচনা লোকসভাত অব্যাহত আছে আলোচনা এই পৰ্যন্ত অব্যাহত বিধেয়কক লৈ আলোচনা মাৰাথন আলোচনা চলিছে বিধেয়কখনক লৈ দিনৰ 12 বজাৰ পৰা অব্যাহত বিতৰ্ক আমি পুনপতি সম্প্ৰচাৰ আগবঢ়াইছো লোকসভাৰ পৰা मैं बताना चाहूंगा इसके साथ साथ आप देखें सर 104B जो कि 2013 में चुनाव के पहले लेके आए हैं उसमें लिखा है रेस्टोरेशन ऑफ वर्क प्रॉपर्टी इन ऑक्यूपेशन ऑफ गवर्नमेंट एजेंसी वर्क बोर्ड अगर गवर्नमेंट के पास है वर्क प्रॉपर्टी जो ले ली वो ठीक है अगर गवर्नमेंट के पास भी है तो ये 2013 में इतना पावर वक्फ बोर्ड को दिया है कि वो प्रॉपर्टी भी जो है वो ली जा सकती है और इसके साथ लिमिटेशन एक्ट यही एक एक्ट ऐसा है जिसमें लिमिटेशन एक्ट जो है लागू नहीं होता भारत के सभी कानूनों में लिमिटेशन एक्ट लागू होता है जो कि
इसमें अगर अपील जो है जहां तक ट्रिब्यूनल की है, इस एक्ट में जो अमेंडमेंट एक्ट में ये प्रावधान किया गया है कि अपील जो है ट्रिब्यूनल अगर ऑर्डर होगा वो उसका ऑर्डर जो है अपीलेबल होगा। पहले ये प्रावधान नहीं था, ये प्रावधान होने से और भी राहत मिलेगी। इन्हीं शब्दों के साथ बहुत बहुत धन्यवाद। धन्यवाद। ऑनरेबल मेंबर दुराई वाइको जी। நன்றி அவைத்தலைவர் அவர்களே. இஸ்லாமிய மக்களின் நலனுக்கு எதிராக இருக்கும் இந்த வக்ஃபு சட்ட திருத்த மசோதாவை இந்திய அரசியல் சாசன சட்டத்தின் மாண்புகளுக்கு எதிராக உள்ள இந்த சட்டத்தை, மதசார்பின்மைக்கு எதிராக உள்ள இந்த சட்டத்தை மறுமலர்ச்சி திராவிட முன்னேற்ற கழகத்தின் சார்பாக நான் எதிர்க்கின்றேன். இந்தல் முஸ்தீன வல் முஸ்தீகாத் வ அக்ரலுல்லாஹ கர்லன் ஹஸ்னன் யுலா அஃபு லஹு வலஹும் அஜ்ருன் கரீம் என்று அரபு மொழியில் திருக்குரான் வசனம் 57:18 சொல்கின்றது. ஏழை எளிய ஆதரவற்றோருக்கு உதவி செய்வது இறைவனுக்கு கடன் கொடுப்பதற்கு சமமானது என்பதுதான் பொருள். திருக்குரானில் எல்லாம் வல்ல அல்லாஹ்வின் இந்த வார்த்தைகளை செயல்படுத்துவதற்கு மற்றும் இஸ்லாமிய மக்களின் இறைபணிகளில் ஈடுபடுவதற்கும் இந்த வக்ஃபு சொத்துக்கள் உருவாக்கப்பட்டன. இந்த வக்ஃபு சொத்துக்கள் மூலம் மதரசாக்கள், தர்காக்கள், கபரஸ்தான்கள் உருவாக்கப்பட்டன. இந்த வக்ஃபு சொத்துக்களில் பயனடைவர்கள் இஸ்லாமியர்கள் மட்டுமல்ல, எங்கள் தமிழ்நாட்டில் இந்துக்கள், கிறிஸ்துவர்கள் என அனைத்து மதத்தினரும் பயனடைகின்றனர். அதுபோல পৰৱৰ্তী খবৰ শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি বিজেপি কৰ্মী আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়তে সংঘটিত হয় হতাহতি বিজেপি নেতা কৰ্মীয়ে চেক বিতৰণৰ কৰা কাৰ্যত ৰাইজৰ দলৰ কৰ্মীয়ে বাধা দিয়াৰ অভিযোগ উঠিছে এই ঘটনাৰ সময়ত কাৰ্যালয় চৌহদত উপস্থিত আছিল বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীও টা 11 বজাত আমাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আহি পাইছিলে অখিল গগৈ ডাঙৰীয়া আহি পেলাই যেতিয়া প্ৰগ্ৰামটো আকৌ জয়েন কৰিলে জয়েন কৰাৰ পিছত কাম চলি থকাৰ সময়তে থাৰ্ড টাইম তেখেতসকলৰ কৰ্মীয়ে আহি তাত উৎপাত কৰে তাত উদ্বন্দালি কৰে আৰু তাত আকৌ মাৰপিট কৰিবলৈ চেষ্টা কৰে সেই মাৰপিট কৰি থকা চেষ্টা কৰাত আমাৰ যিগৰাকী সতীৰ্থ এতিয়া আপোনালোকে গম পাব আপোনালোকে জয়সাগৰ চিভিল হস্পিটেলত গ'লে মামু বেগম ডাঙৰীয়ানিক ইতিমধ্যে চিভিল হস্পিটেলত এডমিট কৰা হৈছে তেখেতৰ উশাহ ল'বলৈ টান হৈছে কাৰণ তেখেতক সম্পূৰ্ণ পাব্লিকভাৱে তেখেতৰ কাপোৰ কানি ফালি দিয়া হয় তেখেতৰ গাত হাত দিলে তেখেতৰ প্ৰাইভেট পাৰ্টছত হাত দিলে তেখেতৰ বুকুত আটক কৰে এতিয়া তেওঁ উশাহ ল'বলৈ দিগদাৰ হৈছে আৰু ইতিমধ্যে তেখেতক এই শিৱসাগৰ সদৰ পুলিচ থানাৰ পৰা তেখেতক জয়সাগৰ চিভিল এডমিট কৰা হৈছে আৰু ইয়াৰ পিছত যেতিয়া এইখিনি ঘটনা হৈ গ'ল তাৰ পিছত যেতিয়া চেক ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল তাৰ পিছত তেখেতসকলৰ যোনজন উদ্বন্দালি কৰা যোনজন সূৰ্য কাৰ্গুং যিজনে মহিলাৰ ওপৰত হাত দিছিলে বিজেপিৰ এজন মণ্ডল সভাপতি কোঁৱৰপুৰৰ তেখেতক এতিয়া পুলিচৰ জিম্মাত লৈ যোৱা হয় পুলিচে তেখেতক সেফগাৰ্ড দিয়ে কিন্তু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ লগত যেতিয়া আমাক আটক কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া আমাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিলে যেতিয়া আমি নিজে সেফগাৰ্ড দিছিলোঁ সেই সময়ত কিন্তু সন্মুখতে গৌৰীসাগৰ পুলিচ থানা আছিলে কিন্তু গৌৰীসাগৰ পুলিচ থানাৰ এজনো মানুহ আগবাঢ়ি অহা নাছিলে আমি নিজে আমাৰ সেফগাৰ্ড আমি সিটিজেন হিচাপে নিজে সেফগাৰ্ড দিবলগীয়া হৈছিল এইটো আচলতে দুৰ্ভাগ্যজনক কথা য'ত এটা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এটা চৰকাৰী ইনষ্টিটিউশ্যনতে এজন নাগৰিকক মানুহে এনেকৈ তেওঁলোকে মানুহক মব লিঞ্চ কৰাবলৈ চেষ্টা কৰিছিল আৰু তাৰপিছত এতিয়া আমি ইয়াত আহি কমপ্লেইন দিলোঁ আমি এফআইআৰ লজ কৰাবলৈ দাবী জনাইছোঁ আৰু যেতিয়ালৈকে ইয়াৰ আমি জাষ্টিচ নাপাওঁ আমি লাগি থাকিম আৰু গৌৰীসাগৰৰ মাৰপিটৰ ঘটনাক লৈ এজাহাৰ দাখিল কৰা হৈছে আৰক্ষী থানাত এজাহাৰ ৰাইজৰ দলৰ নেত্ৰীৰ ঘটনাৰ সময়ত বিজেপি কৰ্মীৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ মণ্ডল সভাপতি সূৰ্য কায়ুংগৰ বিৰুদ্ধে এজাহাৰ দাখিল ঘটনাৰ সময়ত নেত্ৰীগৰাকীৰ কাপোৰ ফালি দিয়াৰো অভিযোগ উঠিছে বিধানসভা সমষ্টিটোলৈ এটা অত্যন্ত বেয়া ইংগিত এটা
আনি আছে একাংশ মানুহে। আগতে এই মাৰপিটৰ ঘটনাবিলাক, আজি মাৰপিটৰ ঘটনা ঘটিছে একেবাৰে ব্লকত আমাৰ সন্মুখত, যেতিয়া আপোনাৰ হেৰি চলি আছিলে, আপোনাৰ যেতিয়া আপোনাৰ আমাৰ অসম দৰ্শনৰ যেতিয়া ডিষ্ট্ৰিবিউশ্যন চেৰিমনি চলি আছিলে, চেক ডিষ্ট্ৰিবিউশ্যন চেৰিমনি চলি থাকোঁতে একাংশ বিজেপিৰ কৰ্মীয়ে, মই নামকেইটা কৈ দিব খোজা নাই, আৰু একাংশ বিজেপি কৰ্মীয়ে বহুত হুলস্থুল কৰিছে। আৰু এই সুবিধাটো প্ৰদান কৰিছে প্ৰশাসনে। BDO, আমগুৰিৰ আপোনাৰ SDC চাৰ্কুল অফিচাৰ, DDC আৰু DCA এই সুবিধাটো প্ৰদান কৰিছে। আৰু গোটেই সুবিধাটো প্ৰদান কৰি আজি গোটেই চেক ডিষ্ট্ৰিবিউশ্যনৰ নামঘৰৰ চেক ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেমটো সাংঘাতিক ধৰণৰ এটা অশান্তময় পৰিৱেশত পৰিণত কৰি পেলালে। আজি কুশল দুৱৰীয়ে 1:30 বজাতে 1:45 মিটিং আৰম্ভ কৰিছে, 1:45 বজাত 2টা বজাত মিটিং দিছে, কিন্তু 1:45 বজাত নামঘৰৰ চেক ডিষ্ট্ৰিবিউট কৰি দিছে। আমি গৈ পোৱা নাই। গৈ থাকোঁতে মোক কৈছে যে চেক ডিষ্ট্ৰিবিউশ্যন হ'লেই। বোলো আৰে মই গৈয়ে আছোঁ। লগে লগে মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু লগে লগে চিফ ছেক্ৰেটাৰীৰ কাৰ্যালয়ত লগে লগে কমপ্লেইন কৰিছোঁ। তাৰপিছত অলপ দেৰি পিছত DCয়ে ফোন কৰিছে, DCয়ে ক্ষমা খুজিছে যে ভুল হৈ গ'ল, এইটো আমাৰ ভুল হৈছে, ক্ষমা খুজিছে আৰু কৈছে যে আপুনি যাওক ছাৰ, আমি আকৌ অনুষ্ঠানটো অলপ দেৰি ৰখাই দিছোঁ, অনুষ্ঠানটো হ'ব। অনুষ্ঠানটোলৈ মই গৈ পাইছোঁ, লগে লগে হুলস্থুল কৰি আছে বিজেপিৰ কেইজনমান কৰ্মীয়ে। তাৰপাছত অলপ দেৰি ডিষ্ট্ৰিবিউট হৈ থকাৰ পাছত দেখিছোঁ যে বিজেপি কৰ্মীবিলাকে সাংঘাতিক গণ্ডগোল কৰি আছে। আৰু তাৰপাছত অলপ দেৰিৰ পাছত বিজেপি কৰ্মীয়ে হুলস্থুল কৰি ৰাইজৰ দলৰ কৰ্মী আৰু সাধাৰণ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আজি প্ৰথমতে আমাৰ কৰ্মীবিলাককতো প্ৰথমতে কুশল দুৱৰীয়ে মাৰপিট কৰিছে, প্ৰথম মই যোৱাৰ আগতে। যেতিয়া আমাৰ মানুহবিলাকে কমপ্লেইন কৰিলে যে বিধায়ক অহাই নাই, ৰাইজে যেতিয়া কমপ্লেইন কৰিলে বিধায়ক অহাই নাই, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছে কুশল দুৱৰীয়ে। তাৰপাছত কুশল দুৱৰীৰ মানুহবিলাকে আকৌ মাৰপিট কৰা আৰম্ভ কৰিছে মই থকা অৱস্থাত। তাৰপিছত মই যেতিয়া ক'লোঁ যে পুলিচ আনিব লাগে, তেতিয়াহে DDCয়ে পুলিচ পাতি আনিছে। আৰু DDC, উপস্থিত থকা DDC, ব্লকৰ BDO আৰু আমগুৰিৰ SDC CO, এই তিনিওজনে এই গোটেই ঘটনাৰ লগত জড়িত। আৰু এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে DC আয়ুষ গাৰ্গে। আৰু সেইকাৰণে মই আয়ুষ গাৰ্গ, DDC, আমগুৰিৰ CO আৰু BDO গৌৰীসাগৰ, এওঁলোকক অনতিবিলম্বে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, আৰু যি দুষ্কৃতিকাৰীয়ে আজি মানুহৰ ওপৰত আক্ৰমণ কৰিলে মিটিং চলি থাকোঁতে, চৰকাৰী মিটিং চলি থাকোঁতে, তেওঁলোকক এৰেষ্ট কৰিবলৈ, আৰু লগতে মই আপোনাৰ আমাৰ কৰ্মীৰ ওপৰত হাত তোলাৰ কাৰণে প্ৰাক্তন বিধায়ক ছালফা নেতা বহুত মানুহক হত্যা কৰিছে, যিজনে আপোনাৰ কুশল দুৱৰীকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। ৱাকফ বিধেয়কক লৈ সদনত আক্ৰমণাত্মক হৈ পৰে সাংসদ গৌৰৱ গগৈ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ মতে এই বিধেয়কৰ অচিলাৰে বিজেপি চৰকাৰে মুছলমানৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছে। ৱাকফ বিধেয়কক লৈ সদনত উত্তপ্ত ভাষণ সাংসদ গৌৰৱ গগৈৰ। বিৰোধীৰ হৈ বিতৰ্কৰ আৰম্ভ কৰি আক্ৰমণাত্মক গৌৰৱ গগৈ। अयोध्या राम मंदिर में भी और आज के वक्त के संशोधन में भी मेरा एक ही मार्गदर्शक है, वो है भारत का संविधान। এফালে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংকক লৈ চলিছে তদন্ত। ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ ইছলামিক সংগঠনেৰে সম্পৰ্কক লৈ এৰিছে শক্তিশাল। তেনে সময়তে ৱাকফ বিধেয়কৰ বিতৰ্কত অংশ লৈ সদনত মুকলিকৈ মুছলমানৰ পক্ষত থিয় দিলে গৌৰৱ গগৈয়ে। इस बिल के द्वारा 4 इनके मूल उद्देश्य। पहला मूल उद्देश्य है कि संविधान को कमजोर करना, टू डाइल्यूट द कॉन्स्टिट्यूशन। इनका दूसरा उद्देश्य है भ्रम फैलाना, टू डिफेम द माइनॉरिटी कम्युनिटीज ऑफ इंडिया। तीसरा उद्देश्य है टू डिवाइड द इंडियन सोसाइटी। हमेशा एक हमारे बीच में एक लिटिगेशन चलता रहे, मसला और बढ़ता जाए, ये उनका उद्देश्य है। और चौथा इनका उद्देश्य टू डिसएनफ्रेंचाइज द माइनॉरिटी कम्युनिटीज।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি গৌৰৱৰ মন্তব্য, বিজেপি চৰকাৰে মুছলমানৰ ভোটাধিকাৰ কাঢ়িনিয়াৰ চেষ্টা কৰিছে। সংবিধানক দুৰ্বল কৰাৰ চক্ৰান্ত ৰচনা কৰা হৈছে। চৰকাৰে ৱাকফ সম্পত্তি কমকৈ দেখুৱাইছে। 3RA ये कहता है any person showing or demonstrating that he is practicing Islam। आज देश में अल्पसंख्यकों की ऐसी दशा हो गई कि आज सरकार को अपना धर्म का सर्टिफिकेट देना पड़ेगा। ইফালে ৱাকফ সংশোধনী বিধেয়ক বিজেপিয়ে মুছলমানৰ স্বাৰ্থত অনা বুলি ৰিজিজুৱে কৰা দাবীক নস্যাৎ কৰি গৌৰৱৰ মন্তব্য, বিজেপি চৰকাৰে ঈদত ৰাস্তাত নামাজ পঢ়াটো নিষিদ্ধ কৰিছে। সেই চৰকাৰে মুছলমানৰ হিত চিন্তা কৰিব নোৱাৰে। कुछ हफ्ते पहले देश में विभिन्न जगहों में लोगों ने ईद की शुभकामनाएं एक दूसरे को दी। और क्या आपको पता है कहां इनकी डबल इंजन की सरकार ने लोगों को रास्ते पे ईद का नमाज भी पढ़ने नहीं दिया। और ये बात करेंगे। ৱাকফ সংশোধনী বিধেয়ক সংবিধান বিৰোধী বুলি অভিহিত কৰি লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱৰ মন্তব্য, বিধেয়কখনে ৱাকফ আইনক শক্তিশালী নকৰে, দুৰ্বলহে কৰিব। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিছে। চৰকাৰে ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰিছে। सरकार क्यों धर्म के इस मामले में दखलंदाजी कर रही है कि आप इस धर्म का आप विश्वास करते हो कि नहीं हो, उसका पहले मुझे सर्टिफिकेट दो। ये किस प्रकार का न्याय बना रहे हैं? ये किस प्रकार का कानून हम बना रहे हैं? ইমানেই নহয়, চৰকাৰে দেশৰ ভাতৃত্ববোধৰ পৰিৱেশ বিনষ্ট কৰিছে বুলিও অভিযোগ গৌৰৱ গগৈৰ। সমান্তৰালকৈ গৌৰৱ গগৈৰ মন্তব্য, ৱাকফ বোৰ্ডৰ নীতি নিৰ্ধাৰণ ক্ষমতা কৰ্তন কৰিছে চৰকাৰে। ইয়াৰ জৰিয়তে বিজেপিয়ে মুছলমান সম্প্ৰদায়ক অপমানিত কৰিছে বুলিও সৰব হ'ল গৌৰৱ গগৈ। सिर्फ भ्रम फैलाना है सर, मंशा इनकी कहीं और है। मंशा सर, मैं भी एक टिप्पणी देना चाहूंगा कि आज ये एक विशेष समाज के जमीन पर इनकी नजर है, कल समाज के दूसरे अल्पसंख्यकों के जमीन पर इनकी नजर जाएगी। এনে কাৰ্যৰে স্বাধীনতা আন্দোলন, 200 উলেমা শ্বহীদ, দাণ্ডী যাত্ৰা, ভাৰত বিভাজনৰ ইতিহাসত দাগ লগাব খুজিছে বুলিও সদনত চৰকাৰী পক্ষৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে গৌৰৱ গগৈ। এই সংশোধনীৰ জৰিয়তে ৱাকফ বোৰ্ডত দুগৰাকী মহিলাৰ অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিব বিচৰা বুলি শাসক পক্ষই কৰা দাবীক সমালোচনা কৰি গৌৰৱৰ মন্তব্য, পূৰ্বৰে পৰা সেই ব্যৱস্থা আছিলেই, এয়া বিজেপিয়ে কেৱল দেখুৱাবলৈ কৰা প্ৰচাৰ। এনেদৰেই ৱাকফ সংশোধনী বিধেয়কৰ সবল বিৰোধিতাৰে সদনত উদ্যত্ত ভাষণ প্ৰদান কৰি চৰকাৰী পক্ষক তীব্ৰ সমালোচনা কৰে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ, ৱাকফ সংশোধনী বিধেয়কৰ আলোচনাৰ উত্তৰ অমিত শ্বাহৰ মন্তব্য, বিৰোধীয়ে দেশখন ভাঙি পেলাব। ৱাকফত এজনো অমুছলমান লোক নোসোমায়। এই আইনখনত তেনে কোনো ব্যৱস্থা নাই। ৱাকফ বোৰ্ড আৰু ৱাকফ কাউন্সিলে কি কৰিব সেয়াও বুজাই দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৱাকফৰ নামত ৱাকফৰ আয় কমিছে। এই আয়ৰ সহায়ত চৰকাৰে সংখ্যালঘুৰ বাবে উন্নয়ন কৰিব লাগিব আৰু তেওঁলোকক আগুৱাই নিব লাগিব বুলি কয় অমিত শ্বাহে। আয়ৰ ধন হৰলুকি হোৱা সন্দৰ্ভত ৱাকফ বোৰ্ড আৰু কাউন্সিলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। देश तोड़ दोगे आप लोग, तोड़ दोगे। हमने साहब, मैं अभी भी आपके माध्यम से, इस सदन के माध्यम से देश भर के मुसलमान भाइयों बहनों को कहना चाहता हूं, आपके वक़्फ में एक भी नॉन मुस्लिम नहीं आएगा। ये एक्ट में ऐसा कोई प्रावधान नहीं। मगर जो वक़्फ बोर्ड है और वक़्फ परिषद है, उसका काम क्या है? वक़्फ की संपत्तियां मान्यवर बेच खाने वाले लोगों को पकड़कर इसके बाहर निकालने का। वक़्फ के नाम पर औने पौने दाम में संपत्तियों को 100 साल तक किराए पे देने वाले लोगों को पकड़ना है। वक़्फ का जो पैसा होता है, इनकम जो घिरती जा रही है, जिसके माध्यम से माइनॉरिटी का विकास करना है, माइनॉरिटी को आगे बढ़ाना है, इस्लाम धर्म की सारी धार्मिक संस्थाओं को पुख्ता करना है। ये पैसा जो चोरी होता है ना, उसको पकड़ने का काम वक्फ बोर्ड, वक्फ परिषद करे। और मान्यवर वो चाहते हैं कि इनके राज में जो मिलीभगत चली वो चलती रहे। ये नहीं चलेगी, ये नहीं चलेगी।
মুছলমানসকলে আইনখন মানি নলয় বুলি বিৰোধী নেতাই কৰিছিল মন্তব্য আৰু সেই মন্তব্যৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিছে সংসদত এই আইনখন গৃহীত হৈছে গতিকে এই আইন সকলোৱে মানিব লাগিব বুলি কয় অমিত শ্বাহে न्याय के लिए तो अदालतें बनी है और मान्यवर यहां एक सदस्य ने तो कह दिया माइनॉरिटी इस कानून को स्वीकार नहीं करेगी क्या धमकाना चाहते हो भाई संसद का कानून है सबको स्वीकार करना पड़ेगा स्वीकार नहीं करेंगे मतलब क्या है कैसे बोल सकते हैं कोई हम कानून को स्वीकार नहीं करेंगे ये कानून भारत सरकार का है हर एक पर बंधन करता होगा और इसको स्वीकार करना पड़ेगा আৰু লোকসভাত বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক উত্থাপনৰ পাছতে দেশজুৰি ইছলাম ধৰ্মী লোকৰ মাজত দেখা গৈছে উৎসাহৰ ঢল ইজনে আনজনক মিঠাই খুৱাই আনন্দ উল্লাস কৰা দেখা গ'ল একাংশ মুছলমান লোকৰ মাজত দেশৰ ভিন্ন প্ৰান্তত এই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে যেহেতু লোকসভাত উত্থাপন হ'ল ৱাকফ সংশোধনী বিধেয়ক আৰু ৱাকফ সংশোধনী বিধেয়কক অসাংবিধানিক আখ্যাৰে সৰব হৈ পৰিছে বিৰোধী বিধেয়কখনক লৈ বিৰোধীয়ে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ কিৰেণ ৰিজিজুৰ তীব্ৰ বাদ বিবাদৰ মাজতে লোকসভাত উত্থাপন ৱাকফ সংশোধনী বিধেয়ক ৱাকফক লৈ শাসক বিৰোধীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ দেশৰ স্বাৰ্থতে ৱাকফ সংশোধনী বিধেয়ক উত্থাপনৰ দাবী বিজেপিৰ ৱাকফ সংশোধনী বিধেয়ক অসাংবিধানিক আখ্যাৰে সৰব বিৰোধী মোদী নোহোৱা হলে দেশৰ সংসদ ভৱনো ৱাকফ সম্পত্তি হলহেঁতেন বুধবাৰে সদনত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰি এইদৰেই বিৰোধীক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিধেয়কখনক লৈ বিৰোধীয়ে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ সংসদীয় পৰিক্ৰমা মন্ত্ৰীজনৰ 2013 में जो काम किए गए हैं उसमें मैं एक चीज जिक्र करना चाहता हूं इलेक्शन आने वाला था बहुत ही कम दिन बच गए थे इलेक्शन कोड ऑफ कॉन्डक्ट लगने ही वाला था हम सबको मालूम है अप्रैल और मई में चुनाव हुआ था 5 मार्च 2014 को उस समय के यूपीए सरकार ने 123 प्राइम प्रॉपर्टीज को जो हाउसिंग एंड अर्बन डेवलपमेंट मिनिस्ट्री का तहत आता है उसको आपने दिल्ली वक्फ बोर्ड को ट्रांसफर कर दिया বিধেয়কখন উত্থাপন কৰি আলোচনাৰ আৰম্ভণিতে ৰিজিজুৱে স্পষ্ট কৰি দিয়ে এই সংশোধনীৰ জৰিয়তে বৈধভাৱে ৱাকফ সম্পত্তি বুলি ঘোষিত কোনো সম্পত্তি বাজেয়াপ্ত নহয় ৱাকফ সম্পত্তিৰ সঠিক পৰিচালনা আৰু স্বচ্ছতা আনিব এই বিধেয়কে জিলা আয়ুক্তই ৱাকফ সম্পত্তিৰ পুনৰীক্ষণ কৰিব চৰকাৰী সম্পত্তি ৱাকফ সম্পত্তি হৈ আছে নেকি তাৰো হ'ব পৰীক্ষা বৈধ ৱাকফ সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া হ'ব তাৰ বিপৰীতে ৱাকফক লৈ দেশজুৰি হোৱা বিতৰ্কৰ বাবে পূৰ্বৰ ইউপিএ চৰকাৰকে জগৰীয়া কৰিলে কিৰেণ ৰিজিজুৱে ইউপিএৰ আমোলত 2013 চনত হোৱা সংশোধনীয়ে এই বিতৰ্কৰ মূল এই সংশোধনীৰ জৰিয়তে দেশৰ যিকোনো লোকেই ৱাকফ সৃষ্টি কৰিব পাৰে সমান্তৰালকৈ বিৰোধী কংগ্ৰেছক টাৰ্গেট কৰি ৰিজিজুৰ মন্তব্য ৱাকফৰ মাজত বিভেদ সৃষ্টি কৰিলে ইউপিএ চৰকাৰে সিয়া বোৰ্ডত কেৱল সিয়া সুন্নি বোৰ্ডত কেৱল সুন্নিহে থাকিব এই ব্যৱস্থা কৰিলে ইউপিএ চৰকাৰে लोग इंटेलिजेंट है हमारे देश के लोग समझदार है इसलिए वोट बैंक का राजनीति के बिना हम अच्छे सोच के साथ में आज इस सदन में फिर से आए हैं कुछ एनोमलीज है इस बिल में तो इसको बदलना जरूरी था मैंने एक पहले भी इसका जिक्र किया था कि आपने कहा कोई भी हिंदुस्तानी कोई भी भारतीय वक्त क्रिएट कर सकता है वो 95 में ऐसा नहीं था आपने 13 में बदलाव किया उसको हमने फिर से 1995 का प्रावधान को
फिर से रिवाइव करते हुए ये हमने जोड़ा है कि वक्फ वही क्रिएट कर सकता है जो मिनिमम 5 साल इस्लाम को प्रैक्टिस करता है। बहुत साफ साफ शब्दों में प्रावधान रखा है। सर, जो वक्फ बोर्ड बने हैं हम उसको बहुत ही सेकुलर इंक्लूसिव बनाना चाहते हैं। आपका पुराना प्रावधान को हटा करके अब हमने कहा है कि वक्फ बोर्ड में शिया भी रहेंगे, सुन्नी भी रहेंगे, बोहरास भी रहेंगे, आगा खानिस भी रहेंगे, मुसलमानों में जो बैकवर्ड है, पिछड़े लोग हैं वो भी रहेंगे, और साथ साथ में महिला भी रहेंगे और एक्सपर्ट नॉन मुस्लिम भी रहने का प्रावधान रखा गया है। ইফালে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে 108 ধাৰা প্ৰৱৰ্তন কৰি ৱাকফ আইনক দেশৰ সকলো আইনৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰিছিল বুলিও সদনত সৰব হ'ল ৰিজিজু। সমান্তৰালকৈ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীজনৰ দাবী, ৱাকফ বাই ইউজাৰ ব্যৱস্থা কৰি ভয়ংকৰ কাণ্ড কৰিলে ইউপিএ চৰকাৰে। ৱাকফ বাই ইউজাৰৰ জৰিয়তে সংসদ ভৱনৰ ভূমি নিজৰ বুলি দাবী কৰিছিল দিল্লী ৱাকফ বোৰ্ডে। সিঅজি পৰিসৰো নিজৰ বুলি দাবী কৰিছিল দিল্লী ৱাকফ বোৰ্ডে। দিল্লী বিমানবন্দৰো কৰিছিল দাবী। মোদী চৰকাৰে ব্যৱস্থা নোলোৱা হলে সংসদ ভৱন, দিল্লীৰ বিমানবন্দৰো ৱাকফ বোৰ্ডে হস্তগত কৰিলে হয় বুলি মন্তব্য ৰিজিজুৰ। दिल्ली के अंदर में हमारा सीजीओ कॉम्प्लेक्स है, पार्लियामेंट बिल्डिंग है, कई प्रॉपर्टीज है, और इसको वक्फ बोर्ड, दिल्ली वक्फ बोर्ड ने क्लेम किया कि ये वक्फ प्रॉपर्टीज है। उसके बाद ये केस चल रहा था अदालत में। उस समय यूपीए सरकार ने पूरा सारा जमीन को डी नोटिफाई करके वक्फ बोर्ड को दे दिया। 123 प्रॉपर्टी। अगर आज हम ये संशोधन लेके नहीं आते तो जिस सदन में हम बैठे हैं, ये पार्लियामेंट बिल्डिंग, इसको भी क्लेम किया जा रहा था। एयरपोर्ट, बसंत विहार, और अगर नरेंद्र मोदी जी का सरकार नहीं आते, अगर यूपीए का सरकार कंटिन्यू रहता, तो क्या क्या बिल्डिंग को डी नोटिफाई किया जाना था। 123 प्रॉपर्टी को तो डी नोटिफाई किया। मैं रिकॉर्ड में कह रहा हूं, अपने मन से कुछ नहीं कह रहा हूं, मैं ऑफिशियल रिकॉर्ड का बात बता रहा हूं अध्यक्ष महोदय। ইফালে ৰিজিজুৰ ভাষণৰ সময়তে বিভিন্ন শ্লোগানেৰে সদনৰ পৰিৱেশ উত্তাল কৰি তোলে বিৰোধী সদস্যসকলে। তাৰ বিপৰীতে ৰিজিজুৰ মন্তব্য, পৃথিৱীৰ ভিতৰতে ভাৰতত সৰ্বাধিক ৱাকফ সম্পত্তি আছে, কিন্তু সঠিক পৰিচালনা হোৱা নাই এই বিপুল সম্পত্তিৰ। 2006 চনৰ পৰা ৱাকফ সম্পত্তি 4,90,000ৰ পৰা বৃদ্ধি হৈ 8,72,000 হ'লগৈ, কিন্তু তাৰ পৰা আয় বৃদ্ধি হ'ল মাত্ৰ 3 কোটি টকা। এই বিপুল ৱাকফ সম্পত্তিৰ সঠিক পৰিচালনা হলে কেৱল দেশৰ মুছলমানৰে নহয়, সমগ্ৰ দেশৰে ভাগ্য সলনি হৈ যাব বুলিও সদনত মন্তব্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ। ইফালে মুছলমান ধৰ্মৰ সৈতে ৱাকফ ব্যৱস্থাৰ কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে ৰিজিজুৱে। ৰিজিজুৱে কয়, উদাহৰণস্বৰূপে যিদৰে মন্দিৰটো আৰু মন্দিৰ পৰিচালনাৰ ট্ৰাষ্ট পৃথক, তেনেদৰেই ধৰ্মৰ পৰা পৃথক ৱাকফ ব্যৱস্থা। সেইবাবেই ৱাকফ আইনৰ সংশোধনীয়ে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত নাহানে বুলিও স্পষ্ট কৰি দিয়ে ৰিজিজুৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আনফালে নিজামুদ্দিন দৰগাহতো দেখা গ'ল ইছলামধৰ্মী লোকৰ আনন্দ উল্লাহ। সকলোৱে মিঠাই খাই প্ৰধানমন্ত্ৰী মোদীক কৰিলে প্ৰশংসা। এই ৱাকফ সংশোধনী বিধেয়কখনক লৈ এনেধৰণে একাংশ ইছলামধৰ্মী লোকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে নিজামুদ্দিন দৰগাহৰ এয়া পৰিৱেশ। কোনটো কোনোবা এটা দেখো